Hello everyone, welcome to another video. After a long pause, I'm restarting my journey of learning English. Actually, I'm uh, experimenting to speak in English. Before starting or before going to my main topic, I want to tell you some important point, which is which are very crucial before very crucial to know before starting to speak English. First thing is that we believe or we think that uh, to speak English we have to know lots of English words. But I want to tell you here that it is not true. Knowing a little English words, you can speak or you can express your thought very easily and very fluently. Even the native speaker themselves do not know all the English words. Even we Assamese people used many of English words in our day-to-day life, such as good morning, good evening, happy new year, happy Christmas, table, mobile, radio, and this TV. These all are English words, and we use them in our day-to-day life. So I want to tell you that it is not our lack of vocabulary that stop us to speak fluent English, but it is our hesitation to use or to speak fluently in English. Remember that no one is perfect, and this imperfection is beautiful and we have to accept it. আমি ইংলিছটো ক'বলৈ বা জানিবলৈ হ'লে প্ৰথম কিছুমান ৰুলছ আছে প্ৰত্যেকটো লেংগুৱেজৰে। এভৰি লেংগুৱেজ হেজ ইটছ অ'ন ৰুলছ। আমাৰ আছামিছতো আছে তেনেকৈ। আমি সদায় ভাত খাওঁ বা ভাত খাইছোঁ তেনেকৈ কওঁ, আমি খাইছোঁ ভাত তেনেকৈ নকওঁ। তেনেদৰে ইংলিছতো কিছুমান চেণ্টেঞ্চ ষ্ট্ৰাকচাৰ বা চেণ্টেঞ্চ কনষ্ট্ৰাক্ট কৰোঁতে আমি কিছুমান ৰুলছ ফ'ল' কৰিবই লাগিব, আৰু সেই ৰুলছবিলাক আমি বনোৱা নাই, সেইবিলাক বনাইছে নেটিভ স্পীকাৰে বা মই বনোৱা নাই। যিসকলে যুগ যুগ ধৰি ইংলিছ কৈ আছে, সেই ৰুলছবিলাক অট'মেটিক ফৰ্ম হৈ গ'ল এটা ষ্টেণ্ডাৰ্ড ৰুলছ, আৰু সেই ষ্ট্ৰাকচাৰটোৱে আমি প্ৰথমে জানি ল'ব লাগিব। ভাবি ল'লোঁ আপোনালোকে বিগিনাৰ নহয়, আপোনালোকে আগতেই কিছুমান ছাবজেক্ট ভাৰ্ব এই ৱৰ্ডবিলাকৰ লগত ফেমিলিয়াৰ হয়, জানে আপোনালোকে। ছাবজেক্ট হৈছে চেণ্টেঞ্চটোত আমি যাৰ বিষয়ে ক'ম বা যিজনে কামটো কৰিব, মেইন বাক্যটোৰ ফ'কাছ পইণ্টটোৱে হৈছে ছাবজেক্ট। আৰু ভাৰ্ববিলাক হৈছে একশ্যন ৱৰ্ড, যেনে প্লে, গ', ৱাক, সেইবিলাক হৈছে ভাৰ্ব। আৰু অবজেক্ট, আমি যাৰ ওপৰত কামটো কৰিম সেইটোৱে হৈছে অবজেক্ট। সেইটো মনত ৰাখিব। আৰু আমি নিশ্চয় এইটো কথা জানো যে সময়, টাইম আৰু টেন্স দুইটাৰ ইণ্টাৰ ৰিলেটেড হয়, টেন্স এণ্ড টাইম। আমি সময়টো আমি তিনিটা টাইম থাকে আমাৰ: অতীতত, ভৱিষ্যতত যিটো আমাৰ হ'ব আৰু যিটো হৈ গ'ল, আৰু যিটো বৰ্তমান হৈ আছে, প্ৰেজেণ্ট, পাষ্ট এণ্ড ফিউচাৰ। চ' টেন্সকো আমি তিনিটা ভাগত ভাগ কৰিছোঁ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স এণ্ড ফিউচাৰ টেন্স। ইমান কমপ্লেক্সলৈ মই নাযাওঁ, সাধাৰণ বাক্যবিলাক কওঁতে আমি কেনেধৰণেনো ক'ম সেইটোৱে আমি জানিম। এতিয়া আমি ভাত খাওঁ, এইটো এটা আমি সদায় ভাত খাওঁ, সকলোৱে খায়। এইটো যিবিলাক সত্য ঘটনা, ইউনিভাৰ্চেল ট্ৰুথ, বা যিবিলাক সদায় হৈ থাকে, সেইবিলাক আমি প্ৰেজেণ্ট টেন্সৰ ষ্ট্ৰাকচাৰ ৰুলছ ইউজ কৰিম, সেইটো মনত ৰাখিব। আমি সাধাৰণতে ছাবজেক্টৰ পিছত অবজেক্টটো আনি দিওঁ আমাৰ অসমীয়াত। মই ভাত খাওঁ, মইটো হৈছে ছাবজেক্ট, ভাতটো হৈছে অবজেক্ট। কিন্তু ইংৰাজীত আকৌ আমি মই পিছত ভাতটো আনি দিব নোৱাৰি, ইয়াত আকৌ বেলেগ এটা ৰুলছ আছে। সেইটো হৈছে যে ছাবজেক্টৰ পিছত সদায় ভাৰ্বটো আহিব। মই, আই, খোৱাটোক কয় ইট, ৰাইচ। এইটো হৈছে প্ৰেজেণ্ট টেন্সৰ ষ্ট্ৰাকচাৰ: ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। ঠিক তেনেদৰে
মই বা তেওঁ ক্ৰিকেট খেলে। তেওঁ ক্ৰিকেট খেলে। তেওঁ বুলি ক'লে ইয়াত আমি সি। এইবিলাক হৈছে পাৰ্চন। আই, হি, চি, ইউ, দে। ব্যক্তি এজন হয়তো ছিংগুলাৰো হ'ব পাৰে, এজনো হ'ব পাৰে, প্লুৰেলো হ'ব পাৰে। ৰাম, যদু, মোহন এইবিলাকো এজন পাৰ্চন। সেইবিলাকে ছাবজেক্ট হিচাপে আমি ইউজ কৰোঁ। এতিয়া সিটো হৈছে আমি ছাবজেক্ট বুলি ধৰি ল'লোঁ। মনত ৰাখিব, যেতিয়া পাৰ্চনজন থাৰ্ড পাৰ্চন হয়, আমি বেলেগ এজনৰ বিষয়ে কৈ থাকিম, সেইটোক আমি থাৰ্ড পাৰ্চন বুলি কওঁ। আমাৰ লগত নাই তেওঁ, কিন্তু তেওঁৰ বিষয়ে আমি পাতি আছোঁ। সি, চি, তেওঁ, তাই বা সিহঁতে। মনত ৰাখিব, থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ হ'ব লাগিব। তেতিয়া আমি ভাৰ্বৰ লগত এছ বা ই এছ লগাব লাগিব। যেনে প্লেটো হৈছে ভাৰ্ব, একশ্যন ৱৰ্ড, আৰু যদি হি চি থাকে তেতিয়া আমি এছ এটা লগাই দিম, প্লেইজ কৈ দিম। হি প্লেইজ ফুটবল, তেওঁ ফুটবল খেলে। চিম্পল, প্লেইজ ফুটবল। এনেকুৱা ধৰণে আপোনালোকে বাক্যবিলাক ক'ব পাৰিব, একদম চিম্পল চেণ্টেঞ্চ। আৰু যদিহে পাষ্টত হয়, কোনোবা এটা কাম পাষ্টত হৈ গ'ল, একশ্যন ডেট অলৰেডি হেপেণ্ড, তেনেকুৱা বাক্যবিলাক আমি চিম্পল পাষ্ট টেন্সত ইউজ কৰিম। পাষ্ট টেন্সৰ প্ৰথমটো ভাগ। তাত আকৌ ভাৰ্বৰ ফৰ্মটো পাষ্টলৈ গুচি যায়। যেনে ৰাইটটো ভাৰ্বৰ 3টা ফৰ্ম থাকে। ৰাইট, আপোনালোকে লিষ্টখন চাব, ৰোড, ৰিটেন। এতিয়া আমি 2 নম্বৰ ভাৰ্বৰ ফৰ্মটো ইউজ কৰিম। তাই এখন চিঠি লিখিলে। তাই, ইয়াত ছাবজেক্টটো হৈছে তাই, চি, তাৰপিছত আহিলে ভাৰ্বটো সদায় যিহেতু লিখিলে পাষ্টত হৈ গ'ল কামটো, সেইকাৰণে ৰাইটটো আমি ৰাইট নিলিখোঁ, ইয়াত ৰোড লিখিম। ৰোড এ লেটাৰ। ঠিক তেনেদৰে যদিহে কামটো ভৱিষ্যতে হ'ব, তেতিয়া আকৌ ভাৰ্বৰ ছাবজেক্টৰ পিছত আকৌ ভাৰ্বটো আহিবই। তাৰ মাজতে ছাবজেক্ট আৰু ভাৰ্বৰ মাজত এটা অক্সিলাৰী ভাৰ্ব ইউজ কৰা হ'ব। যিহেতু কামটো হ'ব, সেইকাৰণে আমি বেলেগ এটা ভাৰ্বৰ সহায় ল'ম। সেইটো হৈছে চেল আৰু উইল। যিটো কাম ভৱিষ্যতে হ'ব, তাত আমি চেল বা উইল এইটো ইউজ কৰিম। ধৰি লওক মই গোলাঘাট যাম, মই যোৱা নাই, যামহে। চ' এইটো কথা ক'বলৈ হ'লে আমি কি কৰিম, ছাবজেক্টটো আনিম আই, তাৰপিছত আমি অক্সিলাৰী ভাৰ্ব চেল বা উইলৰ সহায় ল'ম। আই চেল, যাম, ক'লৈ যাম, যোৱাটো গো, গোলাঘাটলৈ, টু গোলাঘাট। এনেকৈ আমি ইউজ কৰিম। ছাবজেক্ট প্লাছ উইল, চেল, তাৰপিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো আৰু অবজেক্ট। এইকেইটা হৈছে আমি যিটো চিম্পলভাৱে প্ৰেজেণ্ট, পাষ্ট বা ফিউচাৰত ক'ব পৰা ষ্ট্ৰাকচাৰকেইটা। প্ৰেজেণ্টত হ'লে চিম্পল প্ৰেজেণ্ট হ'লে ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। পাষ্ট হ'লে ছাবজেক্ট প্লাছ কিন্তু ভাৰ্বৰ ছেকেণ্ড ফৰ্ম প্লাছ অবজেক্ট। আৰু চিম্পল ফিউচাৰ হ'লে ছাবজেক্ট, উইল, চেল প্লাছ ভাৰ্বৰ 1 ফৰ্ম আৰু অবজেক্ট। এইকেইটা হৈছে চিম্পল টেন্স। প্ৰত্যেকটো টেন্সৰে 4টা ভাগত ভাগ কৰিব পাৰি, আৰু তাৰ চিম্পল ফৰ্মটোহে মই আজি আপোনালোকক ক'লোঁ। 4টা ফৰ্মৰ অৰ্থাৎ এটা ফৰ্ম, প্ৰেজেণ্টৰ এটা ফৰ্ম হৈছে চিম্পল প্ৰেজেণ্ট, পাষ্টৰ এটা ফৰ্ম হৈছে চিম্পল পাষ্ট, আৰু ফিউচাৰৰ এটা ফৰ্ম হৈছে চিম্পল ফিউচাৰ। এই প্ৰত্যেকটোৰে আমি এটা ক'লোঁ, 3টা টেন্স ক'লোঁ, আৰু বাকী 3টা কৈ আছে, সেইকেইটা আমি পিছৰ ভিডিঅ'টোত কভাৰ কৰিম। থেংক ইউ।